আল্টিমেট লাৰ্ণিং এডিশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। টপিক ভিডিঅ'টো ভাল পাবা। প্ৰথমতে মই সকলোবোৰ পৰীক্ষাৰ্থীকে HSLC এক্সাম আৰু HS ফাইনেল এক্সাম দিয়া সকলো পৰীক্ষাৰ্থীকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ মূল কথালৈ। আমি পৰীক্ষাৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে। পৰীক্ষাৰ সময়ত আমি ষ্ট্ৰেছ বা চিন্তা একেবাৰে কৰিব নালাগে, কাৰণ পৰীক্ষাৰ সময়ত আমি যিমানেই চিন্তা কৰিম, যিমানে ষ্ট্ৰেছ আমি অনুভৱ কৰিম, সিমানে আমাৰ কি হ'ব, ষ্ট্ৰেছ একেবাৰে ল'ব নালাগে। যিমানে চিন্তা কৰিবা সিমানে তোমালোকৰ মাইণ্ডটোত যিটো কনচেনট্ৰেশ্যন, পঢ়াৰ কাৰণে যিটো কনচেনট্ৰেশ্যনৰ প্ৰয়োজন হয়, সেই কনচেনট্ৰেশ্যনটো ব্ৰেক হ'ব, কনচেনট্ৰেশ্যনটো ভংগ হ'ব, আৰু কনচেনট্ৰেশ্যন ভংগ হ'লে তোমালোকৰ কি হ'ব, পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ব। গতিকে একদম কি নকৰিবা, একেবাৰে তোমালোকে চিন্তা নকৰিবা, কাৰণ চিন্তা যেতিয়া তোমালোকৰ মনলৈ বেছিকৈ নাহে, তেতিয়া তোমালোকে ফ্ৰী হৈ থাকিবা, আৰু ফ্ৰী মাইণ্ডত তোমালোকে সকলো কাম কৰিবলৈ সক্ষম হ'বা। নেক্সট ছেকেণ্ড পইণ্টটো মই ক'বলৈ গৈছোঁ। ছেকেণ্ড পইণ্টটো হ'ল তোমালোকৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, সেই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে কালেক্ট কৰিবা, আৰু সেই কুৱেশ্যন পেপাৰসমূহ কালেক্ট কৰি তোমালোকে কি কৰিবা, তাৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰায় এক্সামসমূহত আহি আছে, সেই কমন কুৱেশ্যনসমূহ তোমালোকে কি কৰিবা, থৰলি ৰিভিজন কৰিবা, সেইবোৰ লিখিবা, মুখস্থ কৰিবা, আৰু যেতিয়া লিখিবা, মুখস্থ কৰিবা, তেতিয়া সেই কুৱেশ্যনসমূহ তোমালোকৰ যিখন ফাইনেল কুৱেশ্যন পেপাৰ আহিব, তাৰ এটলিষ্ট 40% কুৱেশ্যন সেই কুৱেশ্যনসমূহৰ মাজৰ পৰা আহিব, আৰু যেতিয়া তোমালোকে 40% কুৱেশ্যন লিখিবলৈ সক্ষম হ'ব। গতিকে এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে সেইকাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাবলৈ নাপাহৰিবা। এইবাৰ আহিছোঁ মই এটা নেক্সট টপিকটো, নেক্সট পইণ্টটো, সেইটো হ'ল যে তোমালোকে কি কৰিবা, তোমালোকে যেতিয়া পৰীক্ষা হললৈ যাবা, পৰীক্ষা হললৈ যাওঁতে তোমালোকে কিন্তু পৰীক্ষাৰ যিখন কপি দিব তোমালোকক, সেই কপিখন তোমালোকে কিন্তু ভালদৰে চেক কৰিবা, আৰু তাত থকা যিবোৰ খালী ঠাই বা য'ত তোমালোকৰ ৰোল নাম্বাৰ বহাব লাগে, সেই ৰোল নাম্বাৰসমূহ যাতে তোমালোকে ভালদৰে বহোৱা, ভালদৰে যাতে বহা, কাৰণ যদি ৰোল নাম্বাৰটো যদি তোমালোকে সঠিককৈ নবহোৱা, কিন্তু তোমালোকে পৰীক্ষা দিলে কিন্তু তোমালোকৰ কি নহ'ব, পৰীক্ষা দিলে তোমালোকৰ সেই ৰোল নাম্বাৰ মতে তোমালোকৰ পৰীক্ষা বহীখন নাপাব পাৰে, বা পৰীক্ষা নম্বৰটো বেলেগে পাব পাৰে, তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে তোমালোকে কি কৰিবা, একেবাৰে ৰোল নাম্বাৰটো বহোৱাৰ সময়ত অতি গুৰুত্ব সহকাৰে ৰোল নাম্বাৰটো বহাবা। এতিয়া নেক্সট আহিছোঁ, বহুত ছাত্ৰ ছাত্ৰীয়ে বা বহুত ল'ৰা ছোৱালীয়ে কি কৰে, পৰীক্ষাৰ সময়ত তেওঁলোকে তেওঁলোকৰ নিজৰ এডমিট কাৰ্ড নিবলৈ পাহৰে। মই তেনেকুৱা বহু ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। গতিকে তোমালোকে এডমিট কাৰ্ডৰ লগতে পৰীক্ষাৰ লগত ৰিলেটেড সকলোবিলাক সা সৰঞ্জাম, কম্পাছেই হওক বা ক্লিপবৰ্ডেই হওক, এইখিনিতে মই ক'ব খুজিছোঁ, ক্লিপবৰ্ড লওঁতে তোমালোকে ট্ৰান্সপাৰেণ্ট ল'বা, অৰ্থাৎ দুইফালে দেখিবলৈ পোৱা ক্লিপবৰ্ড ল'বা, কাৰণ বিভিন্ন ক্ষেত্ৰত ক্লিপবৰ্ডো মানে কি কৰে, মানা কৰা দেখা যায়, যিহেতু ট্ৰান্সপাৰেণ্ট হ'লে প্ৰব্লেম নাথাকে। গতিকে তোমালোকে ট্ৰান্সপাৰেণ্ট জ্যামিতি বক্স, ট্ৰান্সপাৰেণ্ট ক্লিপবৰ্ড ল'বা, আৰু তাৰপিছত তোমালোকে গোটেইখিনি যাতে স্কেল বা যি সা সৰঞ্জাম তোমালোকৰ পৰীক্ষাৰ সময়ত লাগে, সেই গোটেইখিনি তোমালোকে লৈ আহিবা, তেতিয়া তোমালোকে ধুনীয়াকৈ সেই বস্তুখিনিৰে তোমালোকে ধুনীয়াকৈ পৰীক্ষাত লিখিবলৈ পাৰিম। গতিকে এইখিনি হ'ল ইম্পৰ্টেণ্ট কথা। আৰু কি কৰিব নালাগে, কি কৰিব নালাগে বুলি কোৱাৰ লগতে মই কৈছোঁ যে তোমালোকে পৰীক্ষা হলত গৈ যিবোৰ টান প্ৰশ্ন, সেই টান প্ৰশ্নবোৰ তোমালোকে প্ৰথমতে উত্তৰ লিখিব নালাগে, কাৰণ টান প্ৰশ্নৰে যদি তুমি উত্তৰটো আৰম্ভ কৰা, পৰীক্ষাৰ বহীখন লেতেৰা হোৱাৰ সম্ভাৱনা থাকে, আৰু পৰীক্ষা বহীখন লেতেৰা হ'লে পৰীক্ষকৰ পৰীক্ষা বহীখন যেতিয়া চালে সেই বহীখন চোৱা ব্যক্তিজনৰ মনটো বা মাইণ্ডটো মানে ডাইভাৰ্ট হ'ব। তেওঁ ভাবিব যে ল'ৰাজন ভাল নহয়, ল'ৰাজন পঢ়াত ভাল নহয়, তেনেকুৱা ধৰণৰ বেড ইম্প্ৰেশ্যন এটা আহিব। গতিকে বেড ইম্প্ৰেশ্যন নানিবা, বেড ইম্প্ৰেশ্যন আনিবলৈ নিদিবা। গতিকে তোমালোকে যিবিলাক ইজি কুৱেশ্যন, সেই ইজি কুৱেশ্যনেৰে তোমালোকে আৰম্ভ কৰিবা, আৰু কুৱেশ্যন যেতিয়া এনচাৰটো লিখিবা, এনচাৰটো লিখোঁতে তোমালোকে যিটো আমাৰ এনচাৰ শ্বীট থাকিব, সেই এনচাৰ শ্বীটটো তোমালোকে কি কৰিবা, বাউণ্ডেৰী বনাই ল'বা। বাউণ্ডেৰী বনাই ল'বলৈ নাপাহৰিবা, ধুনীয়াকৈ বাউণ্ডেৰী বনাই ল'বা, বাউণ্ডেৰী বনালে তাৰ ভিতৰত লিখিবা, আৰু যিমান পাৰি নিট এণ্ড ক্লিন লিখিবলৈ চেষ্টা কৰিবা, তেতিয়া নিশ্চয় তোমালোকৰ পৰীক্ষকে তোমালোকক নম্বৰ দিবলৈ বিচাৰিব। গতিকে এইখিনি মই ইম্পৰ্টেণ্ট কথা ক'লোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিলে। ধন্যবাদ।